নমস্কাৰ, মই বন্দনা কেণ্ডেল হিলাৰ এঞ্জেল নাম্বাৰ হিলাৰ লগতে এগৰাকী টেৰিটাৰ। যদি কাৰোবাৰ এই বৃহস্পতি গ্ৰহ শক্তিশালী নহয় তেতিয়াহ'লে আপোনালোকে এই একদম সাধাৰণ সৰু সৰু ৰেমেডি এটা কৰি চাব পাৰে। আচলতে কি হয়, বৃহস্পতি গ্ৰহ যদি শক্তিশালী নহয় তেতিয়াহ'লে আমাৰ শিক্ষাত বাধা আহিব পাৰে, স্বাস্থ্যজনিত বহুত বেছি সমস্যা হ'ব পাৰে স্বাস্থ্যৰ, লগতে আমাৰ কেৰিয়াৰত বাধা, বিবাহত বাধা, এই ধৰণৰ সমস্যা হ'ব পাৰে। যাতে আমাৰ বৃহস্পতি গ্ৰহ মজবুত হৈ থাকে তাৰ বাবে এই সৰু সৰু সাধাৰণ নিয়মকেইটা আপোনালোকে কৰি চাব পাৰে। পাৰিলে সদায় বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব চেষ্টা কৰিব। প্ৰত্যেক বৃহস্পতিবাৰে ভগৱান বিষ্ণু মন্দিৰত গৈ সেউজ চাকি জ্বলাব আৰু হালধীয়া ফুল অৰ্পণ কৰিব। হালধীয়া মিঠাই, ফল হ'ব পাৰে বা হালধীয়া কাপোৰ আপোনালোকে অৰ্পণ কৰিব পাৰে, নাইবা কোনোবা লাগতিয়াল ব্যক্তিক যাৰ খাদ্যবস্তুৰ অভাৱ তেখেতলোকক আপোনালোকে হালধীয়া কাপোৰ অৰ্পণ কৰিব পাৰে বা হালধীয়া যিকোনো খাদ্য আপোনালোকে তেওঁলোকক দান কৰিব পাৰে। সেয়া বুটৰ দালি হওক বা বুট হওক দান কৰিব পাৰে বা হালধীয়া মিঠাইও দান কৰিব পাৰে। লগতে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰে কলগছত হালধি পানী অৰ্পণ কৰিব পাৰে আৰু লগতে আপোনালোকে কলগছৰ তলত আপোনালোকে ঘিউৰ চাকি জ্বলাব চেষ্টা কৰিব।